फ्रेंड्स मोर चेनेलলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই মাশৰুমৰ এটা খুবেই সুন্দৰ ৰেচিপি লৈ আহিছো। এয়া মই ইমান মাশৰুম লৈছো আৰু এইখিনি মই এটা নিৰ্দিষ্ট জোখত কাটি লম। আপোনালোকে নিজৰ পছন্দত কাটিলে হ'ল। মই অলপ সৰু সৰুকৈ কাটিছো। আৰু এতিয়া মোৰ এই মাশৰুমখিনি কটা হৈ গৈছে আৰু মই এইখিনি গৰম পানীত খুব ভালকৈ ধুই লম। আৰু এফালে মই এতিয়া এখন কেৰাহী পাতি লৈছো আৰু তাতে মই ৰিফাইন তেল 2 চামুচ দিছো। ৰিফাইন তেলৰ হলনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়া তেলখিনি গৰম হৈ গৈছে আৰু ইয়াতে মই গোটা মছলা কেইটা দি লৈছো, লং, ইলাইচি আৰু দালচেনি। আৰু এইখিনি 2 মিনিট মান ভজাৰ পাছত মই এতিয়া পিচি ৰখা পিয়াজখিনি দি দিছো। যদি আপোনালোকৰ মোৰ এই ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেন্ট কৰিব আৰু নতুনকৈ অহা ভিউৱাৰসকলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিওৰ নটিফিকেশন আপুনি পোনপ্ৰথমে পায়। পিয়াজখিনি অলপ ভাজ খোৱাত হালধি দিছো, অকমান জিৰা গুৰি, ধনিয়া গুৰি আৰু অলপমান লাল মিৰ্চ পাউডাৰ দিছো ৰংটো ভাল হ'বৰ কাৰণে আৰু এইখিনি মই ভালকৈ লৰাই দিছো। অলপমান আদাৰ পেষ্ট আৰু অলপমান নহৰু পেষ্ট দিছো আৰু এইখিনি পুনৰ ভালকৈ লৰাই দিছো। আৰু ইয়াতে মই এতিয়া সোৱাদ অনুযায়ী নিমখ আৰু সামান্য চেনি দিছো আৰু এইখিনি মই ভালকৈ লৰাই অলপ সময় ঢাকন মাৰি সিজিবৰ কাৰণে দিম। মোৰ চেনেলত মাশৰুমৰ আচাৰৰ ৰেচিপিটো আছে, আপোনালোকে চোৱা নাই যদি চাই ল'ব পাৰিব। মই ডেসক্ৰিপচন বক্সত তাৰ লিংকটো দি দিম। এয়া পিয়াজখিনি ভালকৈ ভাজ খাইছে আৰু ইয়াতে মই এতিয়া মাশৰুমখিনি দি দিম। এতিয়া ইয়াতে অলপমান গৰম পানী দিম। গৰম পানী দি পুনৰ ভালকৈ লৰাই অলপ সময়ৰ কাৰণে ঢাকন মাৰি সিজিব দিম। আৰু ইয়াতে মই নমাবৰ সময়ত অকমান গৰম মছলা দি দিছো। এয়া আমাৰ মাশৰুম কাৰী ৰেডি হৈ গৈছে। পুনৰ নতুন এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।